দ্বিতীয় দিনাই বাতিল শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন। দেশত যুদ্ধৰ পৰিৱেশ। শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী বাতিল। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰিলে উদযাপন সমিতিয়ে। 8 তাৰিখৰ পৰা আৰম্ভ হোৱা এই সন্মিলন 10 তাৰিখলৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দ্বিতীয় দিনাই অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সমিতিয়ে। তাৰোপৰি 2,11,000 টকা ভাৰতীয় সামৰিক পুঁজিলৈ জিলা আয়ুক্তৰ জৰিয়তে আগবঢ়াব উদযাপন সমিতিয়ে। সদস্যৰ বৰঙণিৰ পৰা আগবঢ়োৱা হ'ব এই পুঁজি। বিহুতলীত উপস্থিত হোৱা জেং বিহু দল, হুঁচৰি দল, বিহু নাচ বিহুৱতী প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ যাতায়াতী ব্যয় বহন কৰাৰো সিদ্ধান্ত উদযাপন সমিতিৰ। দিনত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু কুইজ প্ৰতিযোগিতা অন্ত পৰাৰ লগে লগেই সংবাদমেলযোগে অনুষ্ঠান বাতিল কৰাৰ কথা ঘোষণা কৰে উদযাপন সমিতিয়ে। নমস্কাৰ, শিৱসাগৰৰ সংবাদ মাধ্যমৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আজি বিশেষ পৰিস্থিতিত আমি আপোনালোকক আমন্ত্ৰণ কৰি আনিলোঁ আমাৰ বিহুতলীলৈ। দেশৰ সাম্প্ৰতিক যি পৰিস্থিতি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন বিহুতলীলৈ যি আহ্বান জনাইছে, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি একোগৰাকী ভাৰতীয় নাগৰিক হিচাপে দেশৰ প্ৰতি দায়বদ্ধশীল একোজন ব্যক্তি হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্যবোধ পালন কৰি আমি শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ 28 সংখ্যক উদযাপনৰ সকলো কাৰ্যসূচী এই মুহূৰ্তৰ পৰা আমি বাতিল কৰিছোঁ। 1997 চনতে এই বৰ্ডিং খেলপথাৰত শিৱসাগৰবাসী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিহুখনে ইতিমধ্যে 28 সংখ্যক বৰ্ষত উপনীত হৈছিল। যোৱাকালিৰে পৰা আৰম্ভ হোৱা এই সন্মিলনখন অহা 10 মেলৈকে আমি পালন কৰিবৰ কাৰণে আয়োজন কৰিছিলোঁ আৰু আমাৰ এই বিহু সন্মিলনখনৰ উদযাপন সমিতিৰ সদস্য তথা বিষয়ববীয়াসকলে প্ৰত্যেক বছৰে আমাৰ যি সদস্য বৰঙণি আগবঢ়ায়, বিশেষভাৱে এই বৰ্ষত আমাৰ উদযাপন সমিতিৰ সদস্যসকলে বিহু সন্মিলন উদযাপনৰ কাৰণে যি সদস্য বৰঙণি আগবঢ়াইছে, তাৰ পৰা আমি 2,11,000 টকা আমাৰ ভাৰতবৰ্ষৰ সামৰিক বাহিনীৰ পুঁজিলৈ আমি আগবঢ়াম। উপায়ুক্তৰ জৰিয়তে এই কথা আমি ৰাজহুৱা কৰিলোঁ। সমান্তৰালভাৱে আমি আৰু দুটামান কথা ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ বিহুতলীত যোৱাকালিৰে পৰা আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা আৰম্ভ হৈছিল। কালি প্ৰায় 18টা দলে অংশগ্ৰহণ কৰিল আৰু আজি প্ৰায় 23টা দলে অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ বিহুতলীত আহি উপস্থিত হৈছিল। তাৰে একাংশ হুঁচৰি দল, তেওঁলোক শিৱসাগৰ আৰু চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। আমি সকলো বিহু দলৰ যি যাতায়তী বহন, যিসকল আহি আমাৰ বিহুতলীত উপস্থিত হৈছিলেহি অত্যন্ত কষ্ট কৰি, কাৰণ আমি আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা এই কাৰণেই আয়োজন কৰিছোঁ যে আমাৰ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক আমাৰ বিহু সংস্কৃতিৰে সৈতে যাতে সম্পৃক্ত কৰিব পাৰোঁ, শিপাৰ লগত যাতে তেওঁলোকক আমি জড়িত কৰাব পাৰোঁ, সেই উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। তেওঁলোক বহু দূৰ দূৰণিৰ পৰা আহিছে। আমি সকলোৰে ক্ষেত্ৰত তেনে বিধি ব্যৱস্থাৰে আমি উদযাপন সমিতিয়ে তেওঁলোকৰ যাতায়াতী ব্যয় বহন কৰিম। আজি আমি খন্তেক সময়ৰ আগতে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ অসমৰ লোক সংস্কৃতি বিষয়ক। আৰু এই প্ৰতিযোগিতা এই কাৰণেই আমি আয়োজন কৰিলোঁ কাৰণ ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰা ইয়ালৈ কেইবাটাও প্ৰতিযোগী দল আহিছিল। সেইকাৰণে আমি কুইজ প্ৰতিযোগিতা সমাপনৰ লগে লগে আমি আমাৰ এই সন্মিলনৰ বাতিল হোৱাৰ সিদ্ধান্ত সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসমবাসী ৰাইজক আমি অৱগত কৰিলোঁ। আৰু আমি শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ এই পৰিয়ালটো আমি সামৰিক বাহিনীৰ সৈতে একেলগে আমি আছোঁ। ভাৰতৰ
স্বাভিমান ভাৰতৰ স্বতন্ত্ৰতা ভাৰতৰ মৰ্যাদা অক্ষুণ্ণ কৰাৰ ক্ষেত্ৰত ৰখাৰ ক্ষেত্ৰত তেওঁলোকে যেনেদৰে যুদ্ধংদেহী মনোভাৱেৰে তেওঁলোকৰ দায়িত্বৰ কৰ্তব্য সম্পাদন কৰিছে এই মুহূৰ্তত তেওঁলোকক সাহস আৰু অনুপ্ৰেৰণা আমি যোগাম আৰু যোগোৱাৰ আমি প্ৰতিশ্ৰুতিবদ্ধ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।